কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব, দিল্লী, নিউয়ৰ্ক, চিকাগো, বম্বে, গুৱাহাটীৰ ডাঙৰ ডাঙৰ কোঠাত, বাতানুকুলিত কোঠাত, মানে এয়াৰ কণ্ডিশ্যন ৰুমত যেতিয়া কোনোবা এজন সংবাদ জগতৰ লগত থকা জড়িত মানুহে কোনোবা ৰাজনৈতিক দল বা ডাঙৰ এজন কোটিপতি ব্যৱসায়ীৰ লগত তেওঁ যেতিয়া এটা মনৰ মিল হয়, তেতিয়া সেইটো আমি নাম দি দিওঁ এইবোৰ নেটৱৰ্কিং। এইবোৰ আজিকালি অলপ লাগে, নেটৱৰ্কিং নহ'লে পৃথিৱীখন নচলে। আৰু মফচলত মই সমৰ্থন নাই কৰা, পেটৰ ভোকৰ বাবে, দৰমহা নোপোৱাৰ বাবে বাইকত তেল ভৰাবলৈ 500 টকা লোৱাটো বেয়া, কিন্তু 500 টকা লোৱা সাংবাদিকজনক আমি সকলোৱে লেই চেই কৰোঁ, সকলোৱে ফুচফুচাই কথা কওঁ, আৰু দৰকাৰ হ'লে তেওঁ মুখৰ আগতো কথা কওঁ। এইটো হ'ল আমাৰ সমাজখনৰ দুমুখীয়া চৰিত্ৰ, যে AC ৰুমৰ ভিতৰত লাখ লাখ টকা হ'লে এইটো হ'ল আপোনাৰ নেটৱৰ্কিং, এইটো হ'ল আপোনাৰ এক ধৰণৰ আজিৰ পৃথিৱীত আহি পৰা আমি এৰাব নোৱাৰা এক বিষয়। আৰু গাঁৱৰ সাংবাদিক, মই আকৌ কৈছোঁ, মই সমৰ্থন নকৰোঁ, কেতিয়াবা কেতিয়াবা সাংবাদিকজনৰো ল'ৰা ছোৱালীৰ স্কুলৰ ফিজ দিব লগা থাকে, দৰৱ এটা দিব লগা থাকে, দেউতাকৰ মাকৰ, মই সমৰ্থন নাই কৰা দুৰ্নীতি, তাৰ বাবে 500,000 টকা লৈ বদনামী হয়। কিন্তু ডাঙৰ ডাঙৰ সকলে ডাঙৰ ডাঙৰ মিটিঙলৈ বা সৰু সৰু মিটিঙলৈ আহিলেও ডাঙৰ ডাঙৰ গামোচা পায়। এইটো হ'ল আমাৰ সমাজখনৰো এটা দ্বৈত দুমুখীয়া চৰিত্ৰ, আমি এই কথাটো ক'ব পাৰিব লাগিব। আৰু মই আৰম্ভণিতে আৰু বেছি মই দীঘলীয়া নকৰোঁ, মই সামাজিক মাধ্যমৰ কথাটো অকল আপুনি নাভাবিব যে এইটো এটা বিক্ষিপ্ত ঘটনা। এই যে ইজিপ্তত 2009-10 চনত আৰব স্প্ৰিং বুলি কৈছিল, এই যে য়েমেনত যিটো গণবিপ্লৱ আৰম্ভ হৈছিল, ইজিপ্তত গণবিপ্লৱ আৰম্ভ হৈছিল, তেতিয়া আছিল ফেচবুকৰ একেবাৰে চালুকীয়া আৰম্ভ হোৱাৰ দিন। কিন্তু সামাজিক মাধ্যমক ভালদৰে ব্যৱহাৰ কৰি আমাৰ যে গণবিক্ষোভ, গণবিপ্লৱ হ'ব পাৰে তাৰ প্ৰমাণ কিন্তু আমাক অকল অসমৰ, ভাৰতৰ ইতিহাসে নহয়, পৃথিৱীৰ ইতিহাসে আমাক ইতিমধ্যে পতিয়নযোগ্যভাৱে দি থৈ গৈছে। গতিকে আমি এই কথাবোৰ মনত ৰাখিব লাগে। আৰু বহুতে যেতিয়া নিৰাশা প্ৰকাশ কৰে, হতাশা প্ৰকাশ কৰে, এই অসমত সম্ভৱ নহয়, অসমত এতিয়া এনেকুৱা এটা পৰ্যায়ত আছোঁ, এইবোৰ সম্ভৱ নহয়, আমি কৰিব নোৱাৰোঁ, আমি কৰিলেও নুশুনে, আমাৰ কথাবোৰ সদায় নেতিবাচক ৰূপত এই কথাবোৰ বিবেচনা হ'ব, বিশ্লেষণ হ'ব, আৰু শেষত গৈ আমাৰ একো নহ'ব। অতি বিনম্ৰতাৰে সৈতে, কোনো ৰাজনীতিৰ কথা নানাকৈ মই তেনে সন্দেহ ব্যক্ত কৰা ভয়াতুৰ অসমীয়া কেইজনক কেৱল এটা কথা ক'ব পাৰোঁ, কোনো নেতা নোহোৱাকৈ কেইমাহমানৰ আগতে গুৱাহাটীৰ দৰে মৰুময়, মই প্ৰায়ে সমালোচনা কৰি থাকোঁ গুৱাহাটীৰ মানুহক, মই নিজে যদিও থাকোঁ, গুৱাহাটীৰ দৰে কনক্ৰিটৰ এক অভয়াৰণ্য, ধূলি, মানুহৰ গা বেয়া, এই গোটেইবোৰ কথা সন্দীপন তালুকদাৰে মোতকৈ ভালদৰে জানে। তেনে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰৰ গছ কেইজোপা বচোৱাৰ ক্ষেত্ৰত সাময়িকভাৱে হ'লেও আমাৰ যিখন গণসমাজ, যিখন আমাৰ জগতৰ পৰা হেৰাই যোৱা বুলি কৈ আমি দুখ প্ৰকাশ কৰোঁ, তেওঁলোকে কিন্তু গছ কেইজোপা আজিলৈকে বচাই ৰাখিব পাৰিছে। গতিকে কলীয়া ডাৱৰৰ মাজত আশাৰ ৰেঙনি আমি বিৰিঙি থকা আমি দেখিবলৈ পাইছোঁ। আৰু এটা কথা কৈ মই সামৰোঁ, যদিও ৰাজনীতিৰ কথা নকওঁ বুলি ভাবিছিলোঁ, বহুতে কয় যে মই কোনো বিজেপিক মই বেছি বেয়া পাওঁ, কংগ্ৰেছক মই ভাল পাওঁ, এনে কথা নহয়, কিন্তু মই শক্তিশালী বিৰোধী থাকিব লাগে বুলি ভাবোঁ। মই এটা কথা কওঁ, মানুহে যেতিয়া কয় তেওঁ ক'ৰ সমৰ্থন কৰে, মই সেইটো তেওঁৰ ব্যক্তিগত কথা, তাৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, মই তেওঁৰ কথাৰ লগত সহমত নহ'ব পাৰোঁ। কিন্তু মানুহে যেতিয়া কয় অসমত একো সম্ভৱ নহয়, এতিয়া এটা মই দীঘলী পুখুৰীৰ উদাহৰণ দিলোঁ, আপোনালোকৰ কাৰণে অলপ দূৰ, মোৰ কাৰণে ওচৰ দীঘলী পুখুৰী, কিন্তু আপোনালোকৰ ওচৰ এবছৰৰ আগতে এটা সংসদীয় সমষ্টিয়ে এটা কথা প্ৰমাণ দিছিল, তাৰ অধীনৰ 10টা কনষ্টিটুৱেঞ্চি আছিল বিধানসভাৰ, সেই তাৰ 9টাতে আমাৰ এজন বিপক্ষ দলৰ প্ৰাৰ্থীক বিশেষ টকা পইচা খৰচ নকৰাকৈ, বিশেষ এটা প্ৰেক্ষাপটত একাংশ খিলঞ্জীয়া মানুহ ক্ষোভিত হৈ তেওঁক কিন্তু সংসদলৈ পঠাইছে। গতিকে অসমত কেৱল নহ'ব কৰি থাকে বিৰোধী দলৰ অনৈক্য, মাজত থকা উপদলীয় কণ্ডল, সকলোকে মুখ্যমন্ত্ৰী হোৱাৰ
বুকুৰ মাজৰ বাসনা এইবাবে অসমৰ মানুহক দুখ নিজৰ সম্পত্তি ডিক্লেয়াৰ কৰা আৰু সেই সম্পত্তি ডিক্লেয়াৰেশ্যনত আচলতে তেওঁলোকৰ ঘোষণাত আচলতে লিখা থাকে কোন কিমানৰ প্ৰতি, কোন হাজাৰপতি, কোন লাখপতি, কোন কোটিপতি, লাখপতি বাইদেউ আছে, যি হওক। 2004 চনত 30% আপোনাৰ সাংসদ আছিল কোটিপতি, ডিক্লেয়াৰ্ড কোটিপতিৰ ওপৰত 30%। 2009 চনত সেইটো গৈ পেলাই পায় 52%। 2014 সেইটো প্ৰায় 80% হয়। 2019 যোৱা 2024 ঠিক আগৰটো নিৰ্বাচনত 2019 যিখিনি নিৰ্বাচিত হৈ গৈছিলে 2019 সেইটো বৃদ্ধি পায় 88%, 88% বৃদ্ধি পাইছে। আৰু 2024 যিকেইজন এতিয়া আমাৰ সাংসদ আছে আজিৰ দিনত তাৰে 93% সাংসদে ঘোষিতভাৱে তেওঁলোক কোটিপতি। যেতিয়া তাৰমানে কথাটো কি হয়, ইয়াৰে এটা বাৰ্তা আছে যে ইমানখিনি কোটিৰ যদি পতি হ'ব নোৱাৰে বা অধিকাৰী হ'ব নোৱাৰে তেতিয়াহ'লে হয়তো আমাৰ গণতন্ত্ৰৰ যিটো আমি মন্দিৰ বুলি পূজা অৰ্চনা কৰি আহিছোঁ তালৈকে হয়তো নিৰ্বাচিত হৈ যোৱাৰ কোনো সপোন দেখা বা কোনো ধৰণৰ এটা প্ৰতিনিধিত্ব কৰাৰ কোনো ধৰণৰ তাতে স্পেচ থাকিব পৰা ধাৰণাটো হয়তো এটা সংকটৰ সন্মুখত আহি পৰিছে বুলি ভাবোঁ। তাৰ লগত আমি আকৌ চাওঁ আজিৰ দিনত 1250 টকা মাহিলী বা 5 কেজি চাউল, যিখিনিক আমি হিতাধিকাৰী বুলি কওঁ, মই হিতাধিকাৰীসকলক কোনো কাৰণতে গালি নাপাৰোঁ বা হিতাধিকাৰী গোটেই বস্তুটোৰ হিতাধিকাৰী ৰাজনীতিটোত তাৰে ওপৰত কথা ক'বলগীয়া আছে, কিন্তু হিতাধিকাৰী বুলি সকলোকে একেবাৰে শেষ কৰি দিয়া, নেচেল কৰি দিয়া এইটো মই প্ৰবৃত্তি মই এতিয়া বিশ্বাস নকৰোঁ। কিন্তু ক'ব বিচাৰিছোঁ যে আজিৰ দিনত মাহিলী 1250 টকা পাবৰ কাৰণে আৰু 5 কেজি চাউল পাবৰ কাৰণে মানুহে হামৰাও কাঢ়ি আছে। সেইটো প্ৰয়োজন আছে কাৰণে হিতাধিকাৰী আঁচনিও আছে আৰু সেইটো প্ৰয়োজন আছে কাৰণে হিতাধিকাৰী ৰাজনীতিও আছে বুলি মই সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ। আকৌ আমাৰ সংসদত 93% সাংসদ কিন্তু এতিয়া ডিক্লেয়াৰ্ডভাৱে কোটিপতি। এইটো এটা ব্যৱধান ধুনীয়াকৈ দেখা পোৱা যায়। এই ব্যৱধান সংবাদ মাধ্যমত নপৰিব নেকি? সমাজত থকা এই ব্যৱধান সংবাদ মাধ্যমত বা বাকী যিকোনো কথাত নপৰিব নেকি? এই ক্ষেত্ৰত আৰু এটা মই দেখা পাইছোঁ, ইয়াতে এটা প্ৰশ্ন হয় যে এইবোৰ বহনক্ষম হয়নে, এইবোৰ ছাষ্টেইনেবল হয়নে? ইমান ডাঙৰ ব্যৱধানৰ এখন সমাজ ক'লৈকে যাব? ইমান ডাঙৰ ব্যৱধানৰ সমাজ এখন সঁচাকেই চিৰকালৰ কাৰণে ছাষ্টেইন কৰি থাকিব পাৰিবনে? বা এই গোটেই যিটো ছিষ্টেম এইখিনি সময়ত দেখা পোৱা গৈছে এইটো থাকিবনে? কিমান দূৰ থাকিব? এইটো এটা ডাঙৰ প্ৰশ্ন। দ্বিতীয়টো হ'ল যে এইখিনি সময়ত জলবায়ু পৰিৱৰ্তন, ক্লাইমেট চেঞ্জ সকলো কৈছে, কিন্তু আজিৰ দিনত ময়ূৰদাই অলপ আগতে কৈ গ'ল গুৱাহাটীত কি ধৰণৰ, গুৱাহাটীত আজিৰ দিনত উশাহ ল'ব নোৱাৰে। মানে এনেকুৱা ধৰণৰ ধূলি বালি একেবাৰে প্ৰদূষণৰ কাৰণে মানুহে কষ্ট কৰি আন্দোলন কৰি গছকেইডাল বচালে, কিন্তু তথাপিও একো কৰিব পৰা নাই। গুৱাহাটী এনেকুৱা ধৰণৰ অৱস্থা আজিৰ দিনত কি বুলি ক'ব পাৰি? ক'ব নোৱাৰোঁ। আমি বিভিন্ন ধৰণে যুগবোৰক নামাকৰণ কৰি আহিছোঁ। আমি কওঁ জোনাকী যুগ আছিল, অৰুণোদয় যুগ আছিল, কিবা যুগ আছিল। আমাৰ পিছৰ প্ৰজন্ম হয়তো আমাৰ এই যুগটোক নামাকৰণ কৰিব। মই নাজানো আমাৰ যুগটোক ডাম্পাৰ যুগ বা বুলডোজাৰ যুগ বুলি নামাকৰণ ভৱিষ্যতে কৰিব নেকি? কাৰণ চাৰিওপিনেতো কেৱল দেখা পোৱা গৈ থকা যায় পাহাৰ কাটি আছে, এইপিনে কৰি আছে, আৰু এইপিনে জলবায়ু পৰিৱৰ্তনৰ কথা সমগ্ৰ পৃথিৱীতে সমগ্ৰ বিশ্বতে কোৱা হৈ আছে। এই দুটাও এটা তফাত, এই দুটাও এটা ব্যৱধান। এইটো ছাষ্টেইনেবল হয়নে, এইটো বহনক্ষম হয়নে? এইবোৰ আমাৰ প্ৰশ্ন আমাৰ সন্মুখত আজিৰ দিনত অতি জটিলভাৱে আমাৰ সন্মুখত দেখা দিছে। মই কওঁ নেকেডভাৱে, উলংগভাৱে আমাৰ সন্মুখত দেখা পোৱা প্ৰশ্ন। আমি আচলতে কৰিব লাগে নিজকে প্ৰশ্নখিনি। এতিয়া সংবাদ মাধ্যমৰ যদি কথা কোৱা হয়, এই যিটো আমাৰ সংসদৰ কথা আৰু ৰাজনীতিৰ কথা আৰু পৰিৱেশ তন্ত্ৰৰ কথা ক'লোঁ, তাৰ যিটো ব্যৱধানৰ কথা ক'লোঁ, সংবাদ মাধ্যমৰ এটা মই আপোনালোকক তথ্য দিব বিচাৰিছোঁ। এইবিলাক তথ্য কিন্তু লিখিত তথ্য। যোৱা বছৰ 2024 সংবাদ মাধ্যম, যাক আমি মিডিয়া বুলি কয়, সেইকাৰণে আমি এতিয়া প্ৰশ্নও হয়, এইটো মোৰ মাজত প্ৰশ্ন হয় যে সংবাদ মাধ্যম আৰু সাংবাদিকতা আচলতে একেই বস্তু নেকি? সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে। 2024 চনত ভাৰতবৰ্ষৰ সংবাদ গোষ্ঠীটো আচলতে কেনেকৈ ফাংচন কৰে বা কেনেকৈ সিহঁতে চলে, সেইটো কথা এটা কথাত বুজিব পাৰি যে 2024 যিটো ইণ্ডিয়ান মিডিয়াৰ যিটো মাৰ্কেট ভেলু আছিল, সেইটো আছিল $2.39 ট্ৰিলিয়ন US, মানে কিমান লাখ কোটি টকা হ'ব ভাৰতীয় সংবাদ মাধ্যম এটাৰ। কিন্তু কোনো সাংবাদিকে ইয়াতে ধৰক লোকেল যিবিলাক সাংবাদিক থাকে, স্থানীয় সাংবাদিকবিলাক থাকে, সেই 500 টকা কিবা টকাতে কাম কৰা বুলি যে কয়, সেইটো একদম সঁচা কথা।
দিল্লীৰ লেভেলত বা গুৱাহাটীৰ লেভেলত একেবাৰে ওপৰৰ লেভেলত থকা কিছুমান সাংবাদিকে এডিটৰ লেভেলৰ সাংবাদিকে বা আপোনাৰ সম্পাদক লেভেলৰ সাংবাদিক বা তেওঁলোকৰ সেইখিনি পৰ্যায়লৈকে যোৱা মানুহখিনিয়ে অকণমান পইচা পায়, লাখৰ ওচৰে পাজৰে পায় বা কিবা পায়। কিন্তু ভাৰতীয় সংবাদ মাধ্যমৰ ইমান বেছি মাৰ্কেট ভেলু কেনেকৈ হয়? কিয় ইমান লাখ কোটি টকা ভাৰতীয় সংবাদ মাধ্যমৰ নামত জমা আছে, তাৰমানে মাৰ্কেটত জমা আছে। তাৰে লগত আৰু এটা ইণ্টাৰেষ্টিং কথা, ঠিক 2 মাহ নে 3 মাহ পিছত মুকেশ আম্বানী যেতিয়া সংবাদ মাধ্যমৰ জগতখনত ভালকৈ খুপনি পুতিবলৈ আৰম্ভ কৰে, সেই $2.39 ট্ৰিলিয়ন গৈ পেলাই 3 ট্ৰিলিয়ন হয়। তাৰমানে ইমানখিনি বস্তু এসপ্তাহৰ ভিতৰত ইমান টকা বাঢ়ি গ'ল। কেনেকৈ বাঢ়িল? ETV বোলা বহুতকেইটা চেনেলৰ গোটেইকেইটা তেওঁ কিনি থৈ দিলে। মোৰ সন্দেহ হয় যে মুকেশ ভাই আম্বানীয়ে তেওঁ নিজেই চাগে নাজানে তেওঁ আচলতে কেইটা সংবাদ মাধ্যমৰ তেওঁ মালিক, তেওঁ নিজে নাজানিব নাম। ইমানবোৰ সংবাদ মাধ্যমৰ তেওঁ গোটেইবোৰৰ মালিক। পি চাইনাত এজন স্বনামধন্য সাংবাদিক আৰু ৰমন মেগছেছে বঁটাৰে তেখেত বিভূষিত। তেখেতৰ এটা কথা কৈছিলে যে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰ এখন ৰিচেণ্টলি ক'ভিডৰ সেই লকডাউনৰ সময়খিনিত, বাইদেউ আজিৰ পৰা 5 বছৰ আগত একজেক্টলি আজিৰ দিনটোতে লকডাউন আৰম্ভ হৈছিল। আজি আমি 5ম বৰ্ষপূৰ্তি চাগে পালন কৰি আছোঁ। সেই লকডাউনৰ সময়ত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰ এখন ছাব কমিটি হৈছিল। সেই ছাব কমিটিত কোৱা গৈছিল যে কিমানখিনি সাংবাদিকক আচলতে লকডাউনৰ সময়ত হোৱা লছৰ কাৰণে, অৰ্থনৈতিক হেৰিৰ কাৰণে তেওঁলোকক উলিওৱা গৈছিল। পি চাইনাথৰ দৰে মানুহ এজনে যেতিয়া টাইমছ অফ ইণ্ডিয়ালৈকে লিখিছিল যে আপোনালোকক কওক, আপোনালোকৰ ডেটাটো দিয়ক, টাইমছ অফ ইণ্ডিয়া তেওঁলোকে ৰিপ্লাই আছিল, হু দ্য হেল ইউ আৰ টু আস্ক দিছ কুৱেশ্যন? আপুনি কোন হয় আমাক এইটো প্ৰশ্ন সুধিবৰ কাৰণে? আপোনাৰ যদি এই প্ৰশ্ন সুধিব লগা আছে তেতিয়াহ'লে কোনোবা লেবাৰ ট্ৰিবিউনেলত যাওক বা ক'ৰবালৈকে যাওক। এই ধৰণৰ এটা ব্যৱধান, মানে ব্যৱধানটোৰ কথা মই ক'ব গৈছোঁ। গণতন্ত্ৰৰ ব্যৱধান হওক বা সংবাদ মাধ্যমৰ ব্যৱধান হওক বা সামাজিক মাধ্যমৰ ব্যৱধান হওক। সামাজিক মাধ্যমৰ ক্ষেত্ৰত ময়ূৰে যিটো ক'লে যে গাঁও অঞ্চলৰ এগৰাকী মহিলা এনেকৈ কেলে কৰে বা এজন পুৰুষে এনেকৈ এনেকুৱা ধৰণৰ অশ্লীল বা অভব্য ধৰণৰ ৰীল কেলে বনায়, তাৰ আচলতে কাৰণ আছে। সেইগৰাকী মহিলাক কোৱাৰ আগতে বা সেইগৰাকী পুৰুষক নস্যাৎ কৰাৰ আগতে এই গোটেই প্ৰক্ৰিয়াটোৰে তেওঁলোকক সেই পৰ্যায়লৈকে কেলে লৈ যোৱা হৈছে, এইটো আচলতে বিশ্লেষণ কৰিব লগা এটা কথা। যিটো ময়ূৰে এটা ইংগিত দিছিল যে বেচিকেলি মহিলাৰ যিটো এটা উপভোক্তাৰ ৰূপত দেখুওৱা যায়, সদায় দেখুওৱা হৈ আহিছে, তেনেকুৱা এটা কথা জড়িত হৈ আছে। সংবাদ মাধ্যমৰ এই ক্ষেত্ৰত আজিৰ দিনটোত বাৰু আমি দেখিলোঁ, কিন্তু তথাপি ভাৰতীয় সংবাদ মাধ্যম বুলি যদি কোৱা যায়, ভাৰতীয় সংবাদ মাধ্যমৰ এটা গৌৰৱোজ্জ্বল ইতিহাস আছে। ভাৰতীয় সংবাদ মাধ্যম আচলতে ভাৰতৰ ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ গোটেই যুদ্ধখন ভাৰতীয় সংবাদ মাধ্যম আৰু ভাৰতৰ সাংবাদিকসকলে আগুৱাই লৈ গৈছিল। তাৰে কোন আছিলে? 1780 চনত প্ৰথম ভাৰতৰ নিউজ পেপাৰ ওলাইছিলে হিকিছ বেংগল গেজেট বুলি, ৱেষ্ট বেংগলৰ পৰা, কেলকাতাৰ পৰা। সেইখন 2 বছৰ চলাৰ পিছত বন্ধ হৈ থাকিল। 1781 চনত সেইখন বন্ধ হ'ল। আমাৰ ইয়াতে 1846 চনত অৰুণোদয় আৰম্ভ হৈছিল। 1782 চনত বন্ধ কেলে হ'ল? যে ৱাৰেন হেষ্টিংছত তেওঁলোকে ক্ৰিটিচাইজ কৰিছিল আৰু সেইটো কাৰণে সেইখন বন্ধ কৰি দিয়া হ'ল। ৱাৰেন হেষ্টিংছ গভৰ্ণৰ জেনেৰেল আছিল ভাৰতবৰ্ষত তেতিয়া। তাৰপিছত যদি আমি লওঁ, ভগত সিঙক আমি সকলোৱে কওঁ বিপ্লৱী, মাৰ্ক্সবাদী, তেনেধৰণৰ বা স্বাধীনতা সংগ্ৰামী, তেনেধৰণৰ আমি সন্মানেৰে বিভূষিত কৰোঁ। কিন্তু ভগত সিঙৰ পঢ়াৰ পৰা আৰম্ভ কৰি তেওঁৰ বিদ্ৰোহ বা তেওঁৰ ৰাজনীতিৰ যিখিনি সময় আছিল, তাৰ আধাতকৈ বেছি সময় তেওঁৰ জীৱিকা হিচাপে সাংবাদিকতা বাছি লৈছিলে। তেওঁ এনেকুৱা ধৰণৰ মানুহ এজন আছিল, ইমান টেলেণ্টেড এজন মানুহ আছিল যে একেলগে 4টা ভাষাত তেওঁ নিজৰ বাতৰি কাকতত লিখিব পাৰিছিল, পাঞ্জাবী, মাৰাঠী, ইংৰাজী আৰু হিন্দী। আৰু তেওঁ হি ৱাজ এ প্ৰলিফিক উৰ্দু ৰাইটাৰ, মানে উৰ্দুত ইমানে দখল থকা মানুহ। অৱশ্যে ভগত সিঙৰ সময়ত যদি আমি চাওঁ, সেইখিনি সময়ত বিদ্যাৰ্থী গণেশ চন্দ্ৰ বিদ্যাৰ্থী আমাৰ সংবাদ জগতৰ, ভাৰতবৰ্ষৰ সাংবাদিকতা আটাইতকৈ উজ্জ্বল নক্ষত্ৰ বুলি যাক কোৱা হয়, তেখেতৰ আণ্ডাৰতে প্ৰতাপ বুলি যিখন উলিয়াইছিলে